এইখন আমাৰ অসমৰ সকলোৰে গৌৰৱ, সকলোৰে মৰমৰ, সকলোৰে হৃদয়ৰ এইখন ব্ৰহ্মপুত্ৰ। বৰ্তমান এইটো অৱস্থা। অলপ পিছত আৰু কেনেকুৱা পৰিস্থিতি হয় নাজানো, কিন্তু বৰ্তমান এইটো পৰিস্থিতি। এইখন ব্ৰহ্মপুত্ৰ দেই, এই ব্ৰহ্মপুত্ৰ এই গোটেই আপোনাৰ কেনেকুৱা অৱস্থা চব ব্ৰহ্মপুত্ৰৰ অৱস্থা। এই ব্ৰহ্মপুত্ৰ অসমৰ গৌৰৱ, আমাৰ সকলোৰে গৌৰৱ, গৌৰৱৰ ব্ৰহ্মপুত্ৰ। এয়া কিমান দূৰলৈ আমি ৰাতিৰ কাৰণে আপোনালোকে দেখাব পৰা নাই। গোটেই এই থাৰ্মকোল বগা বগা বহুত দূৰলৈকে এইবিলাক চাওক, গোটেই কিমান চাব এইবিলাক এইবিলাক কোনো লাইট নহয় দেই, এইবিলাক চাওক কেনেকুৱা দেখিছে, বহুত দূৰলৈকে। ৰাতিৰ কাৰণে আপোনালোকে দেখাব পৰা নাই, কিন্তু অৱস্থা বৰ্তমান এনেকুৱা হৈ আছে। কি ক'ব কওক দুআষাৰমান। এয়া এতিয়া এয়া কালী পূজাৰ ব্ৰহ্মপুত্ৰ দেই। ভাচন হৈ আছে, আৰু আমি আগতে কালী পূজাৰ ভাচন হোৱা দেখা নাছিলোঁ, কিন্তু আজিকালি কালী পূজাৰো ভাচন হয়। আৰু ডিব্ৰুগড়ত হয় কালী পূজাৰ ভাচন, বেলেগত হয় নহয় নাজানো। কালী পূজাৰ ভাচনত এনেকুৱা আমাৰ পৰিস্থিতি। কিমান নিশা হয় আৰু ক'ব নোৱাৰোঁ। এতিয়া প্ৰায় 11টা বাজিব হ'ল আৰু ব্ৰহ্মপুত্ৰ